হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল ৰাতুল ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ, আপোনালোকে ক'ত দেখিছে, এয়া একদম মুকলি এখন জেগা য'ত আমি কৃষি কৰ্মৰ লগত জড়িত আৰু আমাৰ বাৰীখন চাবলৈ কবিতা আহিছে। আজি চাবলৈ এয়া কবি শইকীয়া, আপোনালোকে সকলোৱে চিনি পায়। আৰু আপুনি কওক, কি কয়? কি ক'ম, খেতি চাবলৈ আহিলোঁ। খেতি চাবলৈ আহি পেলাই দেখিলোঁ ইয়াত কিবা বনোৱা আছে। হয়, ইয়াততো কমপ্লিট অৰ্গেনিক সাৰৰ দ্বাৰা খেতিবিলাক হয়, কি আছে ইয়াত একচুৱেলি মানে কি, আমাৰ ছাগলী গোবৰ আছে হা, লগতে গৰু গোবৰ, ছাগলী গোবৰ, লগতে ইয়াত গৰু গোবৰ আৰু বিভিন্ন জাবৰ জোঁথৰ, আৰু আমি সেইখিনি কি কওঁ গম পায়নে, আমি এইখিনি এসপ্তাহমান ৰ'দত ধুনীয়াকৈ শুকাই থওঁ। হয়, যেতিয়া শুকাব কমপ্লিট, আমি এইবিলাক ইয়াত যে নৰা আছে ন, ধান আছিল, নৰপৰা খেৰ যিটো আছে সেই খেৰটো আমি চব একেলগে মিক্স কৰি জ্বলাই দিওঁ, আৰু সেইটো চব মিক্স কৰি গুড়ি কৰি মেলি আমি সেই যেতিয়া বৰ্তমান আমাৰ শীতকালত যিবোৰ খেতি কৰা হৈছে, আমি সেইবিলাকত লাও হওক, জিকা, আপোনাৰ তিয়ঁহ, সকলোবিলাকত আমি এইবিলাক দিওঁ। আমাৰ ইয়াত মানে কি, যিবিলাক শাক পাচলি আছে পিয়ৰ অৰ্গেনিক হয়, পিয়ৰ অৰ্গেনিক। এতিয়া এই সাৰবিলাক প্ৰয়োগ কৰি এতিয়া বৰ্তমানতো এতিয়া গৰম আহিছে। হয়, কি খেতি কৰা হৈছে এতিয়া আমাৰ বাৰীত আছে আপোনাৰ বিন আছে, বেঙেনা আছে, আৰু নতুনকৈ আমি দিছোঁ কচু গুটি দিছোঁ, আৰু তিয়ঁহ, জিকা, বিলাহী, সকলো ধৰণৰ এইবোৰ আপোনালোকক দেখাম। মই আপোনাক বাৰীখন দেখাম। তেনেহ'লে এটা কাম কৰোঁ, আমি বাৰীলৈকে গৈ থাকোঁ। বাৰীতে গৈ পেলাই কি খেতি হৈছে এনেকুৱা সাৰ দিয়াৰ পিছত আমি চাওঁগৈ ন, ব'লক। এয়া আমি কচু দিয়া আছে হা, ইয়াত দেখোন কচু গজিছে যেনে পাইছোঁ ন। মানে পিয়ৰ অৰ্গেনিক, আমি কোনো মানে ৰাসায়নিক ধৰ্মৰ তেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ আমি প্ৰয়োগ নকৰোঁ। আমি আপোনাক যিবোৰ দেখিছোঁ জৈৱিক সাৰ, সেইবোৰে আমি প্ৰস্তুত কৰোঁ। হয়, ইয়াত দেখিলোঁ বেঙেনা ন, ইয়াত বেঙেনা আছে, বেঙেনা ইয়াত ফুলিব আৰু। নহয়, এইফালে এটা বেঙেনা দেখা পাইছোঁ। এটা বেঙেনা লাগি আছে, এটা বেঙেনা লাগি আছে। হয়, এইটো মাটিতে লাগি আছে। আপুনি লৈ যাব, আজি খাই এবাৰ চাব। ঠিকে আছে বাৰু, এইটো ভালে লাগিছে। আৰু এইটো কি হৈছে, জিলমিল শাক ন? এইটো জিলমিল শাক হয়, এইটো হাইব্ৰিডটো, হাইব্ৰিড জিলমিল শাক ন। এইবোৰ মানে নুৰুলো আমি মানে এনেই হয় আৰু। হয়, আৰু এটা কথা, এইফালে দেখা পাইছোঁ এইবিলাক গুটি দিয়া আছে, এইবিলাক কিহৰ গুটি গজিছে অলৰেডি, ভেন্দি চাগে ভেন্দি, এইটো ভেন্দি। আৰু এইফালে এই কচু ধাপ পোখৰ কৰা আছে, এইফালে এইটো গুটিটো একচুৱেলি মই দিছিলোঁ সঁচটো দেই। এইটো বৰ ভাল জাত, এইটো জহা তৰৈ বুলি কয়। এইটো জহা তৰৈ, আৰু এইটো মানে পজিচনবিলাক মানে সিহঁতৰ কি হয়, এনেকুৱা গোল গোল হয়, লাইটটোৰ নিচিনা। আৰু এইটো বজাৰত চাহিদাটো বেছি, গতিকে এইটো ইমান সোনকালে যে পুলি ওলাইছে, এইটো সোনকালেই প্ৰডাকশ্যনটো হ'বগৈ চাগে। হয়, আৰু কি দিয়া আছে? আৰু বলক, এয়া আপোনাৰ বন্ধাকবি আছে। হয়, বন্ধাকবিটো এতিয়া পিয়ৰ অৰ্গেনিক হয় দেই। আপুনি এটা লৈ যাবচোন খাবলৈ। হয়, এইটো নিচিঙিব, আপুনি এটা লৈ লওক, চিঙকচোন, ইমান ধুনীয়া খাবলৈ। হ'ব। আৰু এই আমি এটা বন্ধাকবি তুলিছোঁ, তোলক বাৰু। এইটো ন, অৰ্গেনিক হয়। আৰু বজাৰৰ শাক পাচলিতকৈ আপোনাৰ এইটো বহুত ভাল। কোনো মানে আৰু ইয়াত জিকা দিয়া আছে ন। জিকা, হয়, এইবোৰ আপোনাৰ জৈৱিক সাৰ কৈছোঁ নহয়, ছাগলী গোবৰ, গৰু গোবৰ চব মিক্স আছে ইয়াত। ইয়াত আমি কোনো ধৰণৰ ৰাসায়নিক সাৰ আমি প্ৰয়োগ নকৰোঁৱে, চব জৈৱিক সাৰেও আমি প্ৰস্তুত কৰোঁ। আৰু এতিয়া দেখিলোঁ শেহতীয়াকৈ ধনিয়াও গজিছে ইয়াতে। ইয়াতে ধনিয়া গজিছে। হয়, এয়া মানে খাব পৰা হ'বই আৰু দুদিনমানৰ পাছত। খাব পৰা মানে কি, একচুৱেলি মানে কি, আমাৰ তাত দিয়া আছিলে হা, খাব পৰা। আৰু যিহেতু গুটি আছিলে, অকণমান এনেই খিচি দিয়া আছে। আমি তাৰপৰা এই চুকখনত ইয়াত আমি দিয়া আছে। ইয়াৰ পৰা আমি কমপ্লিট আদায় হ'ল, এইবিলাক ডাঙৰ হ'ল আৰু। এইবোৰ এতিয়া নতুনকৈ দিছে ন, এইবোৰ নতুনকৈ অকণ দিয়া আছে। আৰু এটা বস্তু দেখা পাইছোঁ, এইটো ভালেই হৈছে, বিলাহী গছবিলাক দেখা। বিলাহী বাৰু এতিয়া ইয়াত কিছুমান পোকেও ধৰিছে, কিন্তু হ'লেও বেয়া হোৱা নাই। তথাপিতো যিটো আশা কৰা গৈছিলে সেইমতে দেখোন হোৱা নাই বাৰু বিলাহীটো। আৰু ইয়াত জলকীয়া হৈছে, বৰ ধুনীয়া এটা স্বাস্থ্য হৈছে। হয়, গতিকে হয়,
আৰু মূলা কেনেকুৱা চব পিয়ৰ অৰ্গানিক, কোনো মানে কি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই। এয়া মূলা একতাৰ ওজন 2 কেজি 3 কেজি মানকে এটা মূলাৰ ওজন হৈছে। ভাল লাগিলে বাৰীখন দেখি পেলাই। ভাল লাগিলে ন? আৰু এখন বাৰী দেখা পাইছিলো তাতে অলৰেডি এখন আমাৰ বাৰী হয়। হয় হয়। এখন আমাৰ বাৰী হয়। আপোনালোকক লৈ যাম তাত, কি নতুনকৈ কৈছো দেখাম। হয় বলক কাট কৰা। কাট কৰি। এয়া জিকা দেখোন দেখিছো কিছুমান ধুনীয়াকে বগাইছে। পকাইছো মানে কি এটা কথা, জিকাৰ অলৰেডি দেখোন এয়া ওলাইছে। জিকা ওলাইছে আৰু এইটো আকটো দিছে। আমি এইটো মানে বাঁহৰ কামি দিয়া আছে, আৰু বাঁহৰ কামিটো গৈ ইয়াৰ ওপৰত পকাব, তাত বস্তুটো লাগিব। আৰু এইটো কি গছ? এইটো ডাংবডি হয়। ডাংবডি আৰু আছে, এই দুইজোপা মাজে মাজে দিয়া আছে। এয়া জিকা হয়। এইটো তিয়হ নেকি? এইটো তিয়হ এইটো তিয়হ গছ গছো আছে, জিকাও আছে, দুটা। হয় হয়। আৰু এইটো জিকা হয়। জিকা এয়া কলি পেলালে, চাওক জিকা কলি পেলালে। আৰু এইপিনে আকৌ ধুনীয়াকৈ মই এবাৰ আপোনালোকক দেখাম গোটেই বাৰীখন। হয় হয় হয়। আৰু ইয়াৰ ৰঙালাও হৈ আছে ধুনীয়াকে, সেয়া ৰঙালাও পুৰা হৈ আছে। আৰু এইবিলাক আপুনি দেখিছে, আৰু এইকেইজোপা দেখিছে, ইয়াৰ পৰা উধৰ পৰা মুধলৈ আপোনাৰ এই তিয়হ আছে হা। এইবোৰ তিয়হ ফুলিছে আৰু কেইদিনমান পিছত লাগিবই, লাগিলে চব। এইটো কোনটো? এইটো এইটো কলিয়ে আছে। কলিটো চাওক, কলিয়ালে অলৰেডি হৈছে। আৰু তিয়হ ইয়াতে ধুনীয়াকৈ কামি দি পোৱা আছে। এনেকুৱা হ'লে বহুত ভাল বস্তু মানে ইয়াত পকাই যাব ন। ইয়াত পকালে বহুত ঠিক আছে। মাতিলেও ভাল লাগিলে তেন্তে বাৰীখন চাই পেলাই ভাল লাগিলে। আৰু ইয়াৰ ৰঙালাও আছে, আপোনাক এবাৰ দেখাইছো। ৰঙালাও আছে, তিয়হ আছে, কাজি নেমু আছে, আৰু এইপিনে বিনটো নেখাওঁ বাৰু। বিন এয়া ফ্ৰেঞ্চ বিন লাগি আছে, ফ্ৰেঞ্চ বিন লাগিছে, এভেইলেবল ফ্ৰেঞ্চ বিন। পিয়ৰ অৰ্গানিক হয় হা। আমি মানে ৰাসায়নিক সাৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰোঁ। জাষ্ট আমি খাবৰ কাৰণে আৰু আমি বিকিবৰ কাৰণেও হয়। এইটো তেন্তে আজি আমি বাৰীখন চালো ৰাতুলৰ, খুব ভাল লাগিলে। আৰু তেওঁ অকল লাগি আছে বাৰীতে, গতিকে ৰাতুলে যাতে বাৰীখনৰ জৰিয়তে এটা উপাৰ্জনো হয় বা তেওঁ আদৰ্শ দেখুৱায়। ভাল লাগিলে, খুব ভাল লাগিলে চাই পেলাই। তোমাৰ বাৰীখন চাই পেলাই বহুত ভাল লাগিলে। গতিকে তোমাক আৰু আশীৰ্বাদো কৰিছো যাতে ভৱিষ্যতলৈও যাতে এনেধৰণৰ খেতি বাতি কৰি থাকা। গতিকে তুমি আৰু ফ্ৰেণ্ডসকলক উদ্দেশ্যি কি ক'বা, কোৱা আৰু এতিয়া। এয়াই আছিল আমাৰ খেতিৰ নমুনা। আপোনালোকে চাই নিশ্চয় ভাল পাইছে। পুনৰ আকৌ অন্য এটা ভিডিঅ' লৈ আমি আহিছোঁ। আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই ক'ব। আজিলৈ বাই।